So hello everyone, আজি মই ৰিয়েক্ট কৰিব গৈ আছোঁ মোক ৰোষ্ট কৰা এটা ভিডিঅ' আৰু এইটো ৰোষ্ট আকৌ কৰিছে তো আকৌ একবাৰ মোৰ ৰিয়েকশ্যনটো আপোনালোকে চাই লওক আৰু বহুতে কৈছে যে তই ভাই তাক ধুব নোৱাৰিলি ভালকৈ তই আৰু ভালকৈ দিব লাগিছিলে ব্ৰ মই ৰোষ্টাৰ নহয় মই ৰিয়েক্ট কৰোঁ মোক যোনে ৰোষ্ট কৰে তাৰ ভিডিঅ' মই জাষ্ট ৰিয়েক্ট কৰোঁ তো এজ এ ৰিয়েকশ্যন ভিডিঅ'টো চোৱা মোৰ পৰা ৰোষ্ট বেক বা কিবা এইবিলাক এক্সপেক্ট নকৰিবা মই জাষ্ট ৰিয়েক্ট কৰিম আহি গ'ল এইটো অ'লা উবেৰ ড্ৰাইভাৰ ই মোক আকৌ ৰোষ্ট কৰিছে চাওঁ আহক কি কৈছে কুকুৰে তোমাক কোনোবাই 200 টকীয়া পেন এটা যদি 2000 টকাত বেচিব দিয়ে তুমি তেতিয়া কি কৰিবা যদি মই কওঁ ইয়াৰ মানে প্ৰব্লেম কি জানা ই মানুহটোৱে পোকৰেৰে মাতে ৰিয়েলি মানুহে এনেকৈ মানে ৰিয়েলি মানুহে মানুহৰ ভইচ এনেকুৱা নহয় ইয়াৰ ভইচটো যেনেকুৱা এই ভইচ চইচ বাদ দিছোঁ ফাৰ্ষ্ট চাই লওঁ ৰোষ্ট কিনো ৰোষ্ট কৰিছে 200 টকীয়া পেনটো মই অলৰেডি 2000 টকীয়া বনাই দিলোঁ 200 টকীয়া পেনটো 2000 টকীয়া বনাই পেলালে তাকো কেলা ঘৰত হাতেৰে চিলাই বাহ আৰে ভাই তই কি বুজি পাবি হাতেৰে এম্ব্ৰইডাৰী কৰা বস্তুৰ কিমান প্ৰাইচ থাকে তই কি বুজি পাবি তই H&M জান না জাৰা জান না কিবা জান অবভিয়াছলি হাতেৰে কৰোঁতে বহুত কষ্ট হয় ন সেইকাৰণে তাৰ প্ৰাইচটো সেইকাৰণে বেছি থাকে তো সেইটো চেঞ্চটো নাই কি কৈছে চাওঁ কম বিজনেছমেন মানে 30 দিনত কৰপতি হোৱা কিতাপখন ইয়ে পঢ়িছে এনেকুৱা আৰে পঢ়িছে না তোতকে বহুত সৰু ল'ৰা আৰু তোতকে বেছি তাৰ নলেজ আছে বুজি পাইছ পঢ়া শুনা কৰিছে তোৰ নিচিনা নহয়তো কিন্তু তই ৰোষ্ট ভালেই কৰ বাৰু ইমানো বেয়া নকৰ তই কেৰিমিনাটিৰ লাৰ্ণ হ'ব পাৰিবি এই ফটাকানিখন থাকে সেইখন পিন্ধি ল কেলা আৰে ভাই ফটাকানি আৰু এই পেণ্টটোৰ লগত তই কম্পেয়াৰ কৰিছ ভাই সেই পেণ্টটো সি চিলাইছে এইবিলাক আৰ্টিষ্ট্ৰি হয় বে তই কি বুজি পাবি তোক এইবিলাক কৈ লাভ নাই আৰু এইবিলাক এইবিলাক সাউণ্ড ইফেক্ট লগাবলৈ কৈছিলোঁ যে আগৰ ভিডিঅ'টোত তই মানে এপ্লাই কৰিছ ন কাৰণ তোৰতো বস্তুটো কমেডি নহয় না সেইকাৰণে তই এইবিলাক কৰিয়ে অলপ কমেডি কৰিবলৈ চেষ্টা কৰ আৰু মই ভাবি আছো পাব্লিক টয়লেটত বিচাৰি তাতে হাগিব যাম নেকি সেইকাৰণে আউটফিট এটা বনাও এতিয়া ইয়াকতো চাগে তোমালোকে কেতিয়াবা দেখিছাই ই হৈছে আউটফিট নামৰ অৰুণোদয় আঁচনিখনৰ জন্মদাতা যিয়ে নেকি হাগিব আউটফিটৰ অৰুণোদয় আঁচনিও আছে ঠিকে আছে বে ভেৰি নাইচ জোক গলেও আউটফিট বনাই তোমালোকে কি বাল কাপোৰ পিন্ধাবে আমি কি পিন্ধো বে আচল কাপোৰবোৰতো ইহঁতে পিন্ধে ভাই এবাৰ চা না তাৰ আউটফিটটো চা এবাৰ চা না বে কি পিন্ধিছে চা কেনেকা চালিয়া পিন্ধিছে বে তোক কি বুজাম কিন্তু যোনখিনি অডিয়েন্স যোনখিনি জেনুইন মানুহ আছা তোমালোকে এটা জেনুইনলি এটা বস্তু চোৱা তোমালোকে ট্ৰেভিছ স্কট বা তোমালোকে প্লেবয় কাৰ্টি ইহঁতৰ গান শুনা তো সিহঁতৰ কালচাৰত সিহঁতে কি গান বনায় হিপ হপ বনায় R&B চং বনায় তো সিহঁতৰ এটা ষ্টাইল আছে নিজৰ এটা যোনকেইটা কালচাৰ আছে হিপ হপ কালচাৰে হওক এইখিনি এডপ্টেড কালচাৰ হয় ন আমাৰ ইণ্ডিয়াততো হিপ হপ কালচাৰ নাই ন এইটো ৱেষ্টাৰ্ণ হয় ৱেষ্টৰ পৰা আহিছে আমাৰ ইণ্ডিয়ালৈ তো ৱেষ্টত যেনেকৈ ড্ৰিপ কৰে তো তেনেকৈ আমাৰ অসমত ড্ৰিপ কৰিব ট্ৰাই কৰিছে সেই ৰেপাৰখিনিৰ নিচিনা যোনটো আউটফিট সেইটোৱে সি কেৰি কৰিছে তো মোৰ হিচাপততো সি ভাল পিন্ধিছে ভাই ডাইৰেক্ট কথা তহঁতক চপৰি কিয় লাগে কাৰণ তহঁতি একচেপ্ট কৰিব নোৱাৰ বে তহঁতি মাথাৰ সাফৰটো মাৰি দিলি তহঁতি সেই স্কিনি জিন্স আৰু সেই কালা এই ক্ৰক্স পিন্ধাৰেই দিনত আছ মানে ক'বলৈ গ'লে PS5 আহি গ'ল কিন্তু তহঁত সেই PS1তেই আছ আমিতো সেই আদিম যুগৰ নিচিনা গছৰ পাতহে পিন্ধো ইহঁত কেইটা হৈছে তই আদিম যুগৰ নিচিনা গছৰ পাত নিপিন্ধ তই ক্ৰক্স পিন্ধ আৰু চেপু পেণ্ট পিন্ধ পেণ্ট এটা কিনি আনি দোকানত গৈ দৰ্জীক ক যে পেণ্টটো খুৰা অলপ চেপু কৰি দিব দেই যাতে মোৰ শিয়নিটো জিলিকি যায় সেইটো তহঁতৰ প্ৰব্লেম কাৰণ তহঁতৰ একচেপ্টেঞ্চিয়ে নাই তহঁতৰ কোনটো বস্তুত একচেপ্টেঞ্চি আছে মোক সেইটো ক কোনোবা এটা আৰ্টিষ্টে কিবা এটা ইউনিক কৰক না তহঁতি সেইটো সহ্য কৰিব নোৱাৰ কেতিয়াও তহঁতৰ গান ফাটিবই এয়া মোৰ ফুটেজ ইউজ কৰিছে মোক বাৰু একো নক'লে কিন্তু ফুটেজটো ইউজ কৰিছে ন এইকাৰণেই মই তাক
যোনকেইটাই নেকি মানুহক গাইড কৰে কাপোৰ কেনেকৈ পিন্ধিব লাগে, কোনটো টি চাৰ্টৰ লগত কোনটো পেণ্ট পিন্ধিব লাগে, কোনটো মোজাৰ লগত কোনটো শ্বুজ পিন্ধিব লাগে। আৰু এইখিনি ষ্ট্ৰীট ৱেৰ কৰি আছে। ষ্ট্ৰীট ৱেৰ কি হয় এইবিলাক কথা এতিয়া ইয়াত ক'লে এইটো ভিডিঅ' বহুত লং হৈ যাব, লাভ নাই, তো চাই লওঁ। ইহঁতে ভালকে জানে, আমিতো যদি ওপৰত টি চাৰ্ট পিন্ধো তেনেহ'লে আমিতো তলত পলিথিনহে। আৰু এটাই ৰোষ্ট কৰিছে বে, সেই ভিডিঅ'টো এতিয়া মোৰ লগত নাই। এনে ভাবি চোৱা যদি আৰু এটাই ৰোষ্ট কৰিছিলে বে, সেইটো ভিডিঅ' এতিয়া কেনেকৈ ওলাম, সেইটো মোবাইলত আছে বে ভিডিঅ'টো। ভিডিঅ'বিলাক যদি মোৰ এনেকুৱা টাইপৰ ভিডিঅ' চাই ভাল পোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এইবিলাক কৰি দিয়া আৰু ভিডিঅ'টো অলপ চলাই দিয়া, তেতিয়াহে ভাল লাগিব, হয়নে নহয়? অ'কে, বাই বাই গাইজ।